বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে সকলোৱে জানে মন্দিয়া সমষ্টিৰ কলগাছিয়াৰ কিছুমান সাংবাদিক বন্ধুসকলে এটা সংবাদমেল দি আমাৰ মাননীয় বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াক সমালোচনা কৰিছিল আৰু সেই সমালোচনাৰ যিটো সংবাদমেল সেই সংবাদমেলৰ অকণমান মই এই ভিডিঅ'টিত সংলগ্ন কৰিছোঁ আৰু তেখেতসকলে সংবাদমেলত যেনেকৈ সমালোচনা কৰিছে সেই সমালোচনাখিনি মই অকণমান মোৰ অনুভৱৰ জৰিয়তে মই অকণমান বিশ্লেষণ কৰিব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি চাব আৰু লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকে তেখেতসকলৰ সেই সংবাদমেলৰ কিয় ডাঙৰ শুনি লওক আৰু সেই সংবাদমেলৰ যি তেখেতসকলৰ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানৰ পিছত আমাৰ মন্দিয়া সমষ্টিৰ ৰাইজে কি কৰি আছে সেই বিষয়ে মই এই ভিডিঅ'টিত অকণমান দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই লওক আগতে। নহলে আপোনাক অহা নিৰ্বাচনৰ দিনা আপুনি যেনেকুৱা কৈছে নিৰ্বাচনৰ দিনা ইয়াৰ প্ৰত্যুত্তৰ দিব, নিশ্চয় ভোটাৰ ৰাইজে আপোনাক প্ৰত্যুত্তৰ দিব। সাংবাদিক বন্ধুসকল, আপোনালোকে যিটো প্ৰত্যুত্তৰৰ কথা কৈ আছে যে 9 তাৰিখে মন্দিয়াৰ ৰাইজে শ্বেৰমান আলী ডাঙৰীয়াক এটা ডাঙৰ প্ৰত্যুত্তৰ দিব, সেই প্ৰত্যুত্তৰ হিচাপে আমাৰ চতলা জিলা পৰিষদৰ আণ্ডাৰত যিজন ব্যক্তিয়ে যোৱাবাৰ কংগ্ৰেছ দলৰ টিকেট লৈ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিছিল, তেখেত আৰু আমাৰ তাৰাকান্দি জিপিৰ আঞ্চলিক সদস্য এই দুজন ব্যক্তিয়ে কেনেকৈ প্ৰত্যুত্তৰ দি আছে আপোনালোকে অকণমান এবাৰ চাই লওক, তাৰপিছত বাকী কথা মই কৈ আছোঁ। কাম কাজত তেওঁৰ ডেভেলপমেণ্টিং কাম কাজত আকৃষ্ট হৈ তেখেতে আমাৰ আজিৰ পৰা তৃণমূল কংগ্ৰেছত যোগদান কৰিছে আৰু তেওঁৰ যিমান সাংগ পাংগ আছে শ্বেৰমান আলীক সমৰ্থন জনাই আৰু তেখেতক তাৰাকান্দি জিপিৰ তৰফৰ পৰা মই তেখেতক উষ্ম আদৰণি জনাইছো আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছো। সাংবাদিক বন্ধুসকল, সেইকাৰণে মই এই ভিডিঅ'খিনি দেখাই ল'লোঁ। এতিয়া কিছুমান কথা হ'ল, আপোনালোকে সাংবাদিকতা কৰিছে, বহুত ভাল কথা। আমাৰ নামনি অসমৰ কিছুমান সমস্যা আপোনালোকে তুলি ধৰিব, তাৰ বাবে আপোনালোকক আমি আগবঢ়াই দিয়াটো উচিত। কিন্তু আপোনালোকে কিছুমান কথা কৈ আছে যিবিলাক কথাই প্ৰমাণ কৰে যে আপোনালোকে অৰিজিনেলি ব্যক্তিগত কিছুমান আক্ৰোশৰ বাবে বা হয়তো আপোনালোকে ইমান দিনে চেষ্টা কৰিও যেতিয়া শ্বেৰমান আলী ডাঙৰীয়াৰ যিটো শ্বেৰমান আলী ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা আপোনালোকে হ্ৰাস কৰিব নোৱাৰি আজি আপোনালোকৰ মুষ্টিমেয় কেইজনমান সাংবাদিকে এনেকুৱা এটা সংবাদমেল পাতি আপোনালোকে শ্বেৰমান আলীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ এটা চেষ্টা কৰি আছে। কিন্তু এটা কথা মনত ৰাখিব, এনেকৈ কেতিয়াও মানুহৰ জনপ্ৰিয়তা হ্ৰাস কৰিব নোৱাৰে, কিয়নো যিজন ব্যক্তিয়ে দল মত নিৰ্বিশেষে কোনো দল নাথাকিলেও আপোনালোকে গায়ে ভূঞে সোমাই যাওক, আপোনালোকে বিভিন্ন ঠাইত চালে আপোনালোকে গম পাব যে শ্বেৰমান আলী ডাঙৰীয়াৰ কিমান জনপ্ৰিয়তা। আপোনালোকে এটা কথা কৈছে, এই সংবাদমেলখনত গোটেইখিনি মই দিব পৰা নাই, তাতে আপোনালোকে কৈছে যে শ্বেৰমান আলী ডাঙৰীয়া CM ভিজিলেন্সত গ্ৰেপ্তাৰ হৈছিল। আজি আপোনাক যদি মই কওঁ যে আপুনি গৰু চোৰ হৈ যাব নেকি? আপোনালোকে নিজে নিজে বস্তুবিলাক বিচাৰ বিবেচনা কৰিব লাগে। কিছুমান কথা যে আপোনালোকে ফটোৱামি মাৰি কিছুমান কথা যে কৈ আছে, CM ভিজিলেন্সত তেখেতে গ্ৰেপ্তাৰ হৈছিল, তেখেতে দোষী হ'লেতো জেলতে থাকিব লাগিলে হয়, কিন্তু তেখেতে কি কৰিলে, জেলৰ পৰা ওলাই আহিল। কিহৰ কাৰণে? তেখেতৰ সততাৰ কাৰণে, তেখেত এজন সত্যবাদী, সেইকাৰণে। আৰু আপোনালোকে বেয়া পাইছে কি কাৰণে? শাইনী ঘোষ আৰু শ্বেৰমান আলী ডাঙৰীয়া এটা গাড়ীৰ ভিতৰত আছিল। তেখেতসকলৰ সেই সময়ত আপোনালোকে যি তেখেতসকলৰ মুখৰ পৰা কিবা কথা শুনিব বিচাৰিছিল বা বাইট এটা ল'ব বিচাৰিছিল, তেখেতসকলে তেতিয়া বৰষুণৰ মাজত আবদ্ধ হৈ আছিল। এই কথাটো আমাৰ বিধায়ক মহোদয়ে কৈয়ে দিছে যে আমি বৰষুণৰ মাজত আবদ্ধ আছিলোঁ, যাৰ কাৰণে তেখেতসকলে কৰা প্ৰশ্নবিলাক আমি উত্তৰ দিব পৰা নাই। আপোনালোকে এনে এটা কথা ক'লে নহ'ব নহয়। গোটেই অসমৰ মানুহে জানে যে শ্বেৰমান আলী ডাঙৰীয়া কিমান বাকপটু নেতা। তেখেতক আপোনালোকে প্ৰশ্ন কৰিব আৰু তেখেতে আপোনালোকৰ প্ৰশ্নৰ সন্মুখীন হৈ পলাই যাব, এনেকুৱা কথা কোনেও বিশ্বাস নকৰে। এনেকুৱা কথা আপোনালোকে নক'ব। আপোনালোকে কাৰোবাক ভাল পায় সেইটো বেলেগ কথা, আপোনালোকে প্ৰচাৰ কৰক, সুন্দৰভাৱে প্ৰচাৰ কৰক, সুস্থভাৱে প্ৰচাৰ কৰক, কিন্তু এনেকৈ এজন ব্যক্তিক আপোনালোকে অপমান কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে আজিকালি যেনেকুৱা কথা কৈ আছে, আজিৰ এই ডিজিটেল যুগত
সাংবাদিক আপোনালোকে শ্বেৰমান আলীৰ পিছে পিছে নুঘূৰিলে শ্বেৰমান আলীৰ একো ক্ষতি নহয়। আজিকালি আপোনালোকৰ নিচিনা কিছুমান সাংবাদিকতকৈ কিছুমান ব্যক্তিগত কিছুমান মিডিয়া আছে, ব্যক্তিগত কিছুমান প্ৰফাইল থকা কিছুমান ফেচবুকিয়ান আছে, তেখেতসকলেই বেছি পপুলাৰ আছে। গতিকে আপোনালোকে সেইবিলাক ভয় ভাবুকি দেখাই একো লাভ নাই। আপোনালোকে ইমান দিন চেষ্টা কৰিলে, কৰাৰ পিছত আজি ভোট হ'ল 9 তাৰিখত, আপোনালোকে এই 2 দিন আগতে সংবাদ মেল দিলে, এইটোৰ চতুৰালি কোনেও নধৰাকৈ থকা নাই। আজিকালি মন্দিয়াৰ ৰাইজ সেই মূৰ্খ নহয়, সকলোৱে শিক্ষিত, সকলোৱে কম বেছি বুজি পায়। আৰু আপোনালোকে কৈ আছে ব্যৱহাৰ বেয়া। আপোনালোকৰ নিচিনা শিক্ষিত মানুহবোৰে এজন ব্যক্তিক দুখীয়া মানুহৰ কাৰণে যদি কিবা আনিবলৈ, কিবা ন্যায়ৰ পক্ষত যদি কোনোবা অফিচাৰক দম দিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, তাৰ বাবে আপোনালোকে উৎসাহিতহে কৰিব লাগে। যিহেতু তেখেতেতো সেই বেয়া ব্যৱহাৰ কৰি বা বেয়া গালি গালাজ পাৰি তেখেতেতো আইনৰ মেৰ পাছত পৰা নাই। গতিকে আইনগতভাৱে তেখেতে যি কথা কৈছে, সেই কথাখিনি আইনসংগতভাৱেইতো তেখেতে গ্ৰেপ্তাৰ হোৱা নাই। গতিকে এনেকুৱা কথা কৈ এজন মানুহৰ যিটো ব্যক্তিগত যিটো বিচক্ষণতা, ব্যক্তিগত যিটো বাকপটুতা, তাক আপোনালোকে ৰুদ্ধ কৰিব বিচাৰে। আপোনালোকে সাংবাদিক হিচাপে কোনজন ব্যক্তিক সমৰ্থন কৰিলে, কোনজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বা কোনজন ব্যক্তিক প্ৰতিনিধি বনালে আমাৰ নামনি অসমৰ উন্নতি হ'ব, সেই কথাটোহে আপোনালোকে প্ৰচাৰ কৰিব লাগে। কিন্তু আপোনালোকে কি কৰিলে, আপোনালোকে কাৰোবাক গালি পাৰিছে, এজনে যি ঠাইত আপোনাৰ কাম ষ্টাৰ্ট কৰিব লাগে তাতকৈ 20 মিটাৰ দূৰত গৈ ষ্টাৰ্ট কৰিব, তেখেতক গালি নাপাৰি তেখেতক কি তেল মালিচ কৰিব নেকি? আপোনালোকে কি কথা কয় এইবিলাক? আপোনালোকক মানে এতিয়া আমিও সন্দেহৰ আৱৰ্তত আনিছোঁ, আপোনালোকেও আমাৰ দৃষ্টিত সন্দেহৰ আৱৰ্তত আছে। গতিকে আপোনালোকে সেইবিলাক ভয় ভাবুকি দেখাই এই মন্দিয়া সমষ্টিৰ জনগণক যদি বিপথে পৰিচালিত কৰিব খোজে, সেইটো কেতিয়াও আপোনালোকে ছাকচেছ হ'ব নোৱাৰে। এই কথাটো মনত ৰাখিব। গতিকে আপোনালোকে এতিয়াও সময় আছে, যিহেতু আপোনালোকে সাংবাদিক, আপোনালোকে এতিয়া সাংবাদিকতাৰ যিটো চাইনবোৰ্ড, সেইটো লগোৱাৰ সময়ততো কমচে কম শপত লৈছে যে আপোনালোকে নিৰপেক্ষ বাতৰি পৰিৱেশন কৰিব। গতিকে এবাৰৰ কাৰণে হ'লেও চিন্তা চৰ্চা কৰক যে আপোনালোকে নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি আছে নে নাই। এইখিনি মোৰ গোটেই যি সাংবাদিকসকল কলগাছিয়াৰ যিসকলে মানে শ্বেৰমান আলীৰ বিৰুদ্ধে এনেকুৱা প্ৰচাৰ কৰি আছে, আৰু যিসকলে এনে ভাল নিৰপেক্ষ, তেখেতসকলক গোটেই জীৱনৰ কাৰণে নিৰপেক্ষ হিচাপে সংবাদ পৰিচালনা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় অসম।